মিছন ইপিএছচি ANJ নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ডিছকাছ কৰিব লৈছোঁ হিষ্ট্ৰী অফ আছামৰ এটা কুইক ৰিভিজনছ, য'ত আমি এনচিয়েণ্ট হিষ্ট্ৰী অফ আছামৰ বিষয়ে ডিছকাছ কৰিম। যিবিলাক কুৱেশ্যনছ এক্সামত আহি থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যনছবিলাক আমি ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট, the base of Assam history can be found in Tantric literature, Buddhist literature, Assamese folklore and Vedic literature. Okay, অসমৰ হিষ্ট্ৰীবিলাক ক'ত দেখা পোৱা গৈছিল? পোন প্ৰথমতে অসমৰ হিষ্ট্ৰীৰ যিটো ফাউণ্ডেশ্যন বা বেছ বুলি কোৱা যায়, সেইটো ক'ত দেখা পোৱা গৈছিলে? ইট ইজ shown in Tantric period বা তান্ত্ৰিক লিটাৰেচাৰবিলাকত পোৱা গৈছিলে, বুদ্ধিষ্ট লিটাৰেচাৰবিলাকত পোৱা গৈছিলে, আছামিজ ফ্লকল'ৰ আৰু বেদিক লিটাৰেচাৰবিলাকত পোৱা গৈছিলে। ফাৰ্ষ্ট মেনশ্যন অফ দ্য ষ্টেট অফ আছাম, অসম ৰাজ্যৰ বিষয়ে ক'ত প্ৰথমতে দেখা পোৱা গৈছিলে? ইজ ফাউণ্ড ইন দ্য ইপিক্স এণ্ড ৰিলিজিয়াছ লিগান, যিবিলাক আমাৰ মহাকাব্য আছে, ইপিক্স আছে, ৰিলিজিয়াছ লিগানছ আছে, তাত পোৱা গৈছিলে। অ'কে, নেক্সট. So it is the very first common question which is asked in APSC or any other Assam government exams, that the first known ruler of Assam was. So অসমৰ প্ৰথমজন শাসক হিচাপে কাক কোৱা হয়? তেওঁ হৈছে মহিৰংগ দানৱ। মহিৰংগ দানৱেই হৈছে অসমৰ প্ৰথমজন ৰজা, যিজন দানৱ ডাইনেষ্টিৰ আছিলে। অ'কে, অসমৰ প্ৰথমজন ৰজা আছিলে মহিৰংগ দানৱ, তেওঁ দানৱ ডাইনেষ্টিৰ আছিল। অ'কে, নেক্সট, ঘটাকাসুৰ নামৰ এজন বিখ্যাত ৰজা আছিলে, তেখেত আছিলে কিৰাত বংশৰ ৰুলাৰ। অ'কে, ঘটকাসুৰ ৱাজ ডিফেক্টেড বাই নৰকাসুৰ। ঘটকাসুৰক নৰকাসুৰে ডিফেক্টেড কৰিছিল, আৰু এই নৰকাসুৰে কি কৰিছিল? প্ৰাগজ্যোতিষপুৰ, যিটো আজিৰ মডাৰ্ণ গুৱাহাটী বুলি কোৱা হয়, প্ৰাগজ্যোতিষপুৰত প্ৰথম অসমৰ ৰাজধানী পাতিছিল। অ'কে, চ' নৰকাসুৰ is nothing but it is defected by ঘটকাসুৰ। ঘটকাসুৰক নৰকাসুৰে ডিফেক্ট কৰিছিল। তাৰপিছতে তেখেতে প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ মডাৰ্ণ গুৱাহাটীত নিজৰ কেপিটেল বনাইছিল। অ'কে, নেক্সট, নৰকাসুৰ extended his rule from Karatia on the west to the Dikrong on the east. So নৰকাসুৰে তেওঁৰ শাসন পশ্চিমৰ কাৰাইটিয়াৰ পৰা পূবৰ ডিক্ৰঙলৈকে বহলাইছে। চ' প্ৰাগজ্যোতিষপুৰ যেতিয়া তেওঁ চিটি পাতিছিল বা নগৰ পাতিছিল, তাৰপিছত তেখেতে নিজৰ সাম্ৰাজ্য কাৰাইটিয়াৰ পৰা পশ্চিমৰ যিটো কাৰাইটিয়া হয়, তাৰ পৰা পূবৰ একেবাৰে ডিক্ৰঙলৈকে বহলাইছিল। অ'কে, নৰকাসুৰ ৱাজ কিল্ড বাই, কেতিয়াবা সোধে নৰকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰ ৱাজ কিল্ড বাই লৰ্ড কৃষ্ণ অফ দৱাৰকা। দৱাৰকাৰ লৰ্ড কৃষ্ণই কিল কৰিছিল। অ'কে, চ' কামিং টু দ্য নেক্সট পাৰ্ট, নৰকাসুৰ চন। নৰকাসুৰৰ চনৰ নাম কি? তেওঁৰ হৈছে ভগদত্ত। ভগদত্ত ফিগাৰ্ড ইন মহাভাৰত, যিটো আমাৰ মহাভাৰতত ভগদত্ত নামৰ যিটো কেৰেক্টাৰ আছে, সেইটো বেচিকেলি নৰকাসুৰৰ চন আছিলে। অ'কে, was leading a vast army against পাণ্ডৱ। পাণ্ডৱৰ বিৰুদ্ধে তেখেত যুদ্ধ কৰিছিল। নৰকাসুৰৰ পুত্ৰ ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ পাণ্ডৱৰ বিৰুদ্ধে যুঁজ দিছিল। অ'কে, তেখেত ভগদত্ত কোন আছিলে? নৰকাসুৰৰ পুত্ৰ আছিলে। নৰকাসুৰ ডিচেণ্ডেণ্টছ কণ্টিনিউ টু দ্য ৰুল ফৰ দ্য 19 জেনেৰেশ্যন। চ' নৰকাসুৰৰ 19টা প্ৰজন্মই শাসন কৰিছিলে, আৰু একেবাৰে শেষৰজন নৰকাসুৰ জেনেৰেশ্যনৰ ৰজা আছিল, তেওঁৰ নাম হৈছিলে চুপাৰুৱা। চুপাৰুৱা হৈছিলে নৰকাসুৰ বংশৰ শেষৰ ৰজা। চুপাৰুৱা ৱাজ দ্য লাষ্ট কিং অফ নৰকাসুৰ জেনেৰেশ্যনছ। অ'কে, 19টা প্ৰজন্ম তেখেতসকলে শাসন কৰিছিল। হি ৱাজ কিল্ড আফটাৰ হিজ মিনিষ্টাৰ, চ' বাই হিজ মিনিষ্টাৰ। চ' তেওঁৰে কিছুমান মন্ত্ৰীমণ্ডলে তেখেতক হত্যা কৰিছিল, মানে চুপাৰুৱাক হত্যা কৰিছিল। অ'কে, চ' কামিং টু দ্য নেক্সট we have Sri Krishna brought against Bhismaka of Kundali, now Sadia, to marry Bhismaka's daughter Rukmini. So Sri Krishna কি কৰিছিল? ভীষ্মাকাৰ যিজন daughter আছিলে ৰুক্মিণীক বিয়া কৰাইছিল। So another important topic is another king of Banasara, বান ৰজা of Sonitpur. So শোণিতপুৰৰ এজন কিং আছিলে বান ৰজা। বান ৰজাই কি কৰিছিল? fought against Sri Krishna, আৰু when Bansura's daughter Usha was kidnapped by অনিৰুদ্ধ. So সেই সময়ত বান ৰজাৰ যিজনী ডাটাৰ আছিলে উষাক অনিৰুদ্ধই কিডনেপ কৰিছিল, আৰু অনিৰুদ্ধ কোন আছিলে? অনিৰুদ্ধ বেচিকেলি দ্য গ্ৰেণ্ডছন অফ শ্ৰীকৃষ্ণ, গ্ৰেণ্ডছন আছিলে। অ'কে, দেন
Dharmapal came from the west and founded a kingdom. তাৰপিছত ধৰ্মপালে পাল ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল. He made his capital west of Guwahati and attracted a numbers of Brahmins and Hindus from different parts of India. Okay. So ধৰ্মপাল আছিলে পাল বংশৰ ৰজা. Okay. ধৰ্মপালৰ বংশৰ শেষ ৰজাজন আছিলে ধৰ্মপাল আছিলে প্ৰথমজন ৰজা. তাৰপিছতে শেষ ৰজাজন আছিলে ৰামচন্দ্ৰ, whose capital was Ratanpur in Majuli. So ৰামচন্দ্ৰৰ কেপিটেলটো আছিলে ৰতনপুৰ, যিটো আছিলে আমাৰ মাজুলীত. Okay. Next, Arimotto was also another king who ruled over Kamrupa. Arimotto এজন ৰজা আছিলে যি কামৰূপক rule কৰিছিল. The first king who ruled over Kamrupa was Pushya Burman. তো প্ৰথমজন যিজন কামৰূপক rule কৰিছিল তেওঁ হৈছে পুষ্য বৰ্মন. সুধি থাকে পুষ্য বৰ্মনৰ duration টো আছিলে 350 পৰা 380 AD. Okay. He was the first king of Brahman king. আৰু পুষ্য বৰ্মনে আছিলে first king আছিলে ব্ৰাহ্মণ বংশৰ. Okay. পুষ্য বৰ্মনৰ সমসাময়িক ৰজাজনৰ নাম কেতিয়াবা এক্সামত সোধে. So পুষ্য বৰ্মনৰ সমসাময়িক বা পুষ্য বৰ্মনৰ কন্টেম্পৰৰী ৰজাজন আছিলে সমুদ্ৰগুপ্ত. তেখেতৰ ডিউৰেচন 350 পৰা 375 AD আছিলে. Okay. Next, coming to the next part. So পুষ্য বৰ্মনে এটা বিশেষ টাইটেল লৈছিলে. কেতিয়াবা সোধে what is the title taken by the পুষ্য বৰ্মন? That is Mahadhiraj. So try to remember this. And another important king is Mahendra Burman. Mahendra Burman কি আছিলে? Mahendra Burman was the first king of Kamrupa who fought against Gupta army. So Gupta army লগত বা Gupta emperor লগত প্ৰথমজন successful king আছিলে কামৰূপৰ তেওঁ হৈছে মহেন্দ্ৰ বৰ্মন. মহেন্দ্ৰ বৰ্মন আছিল কামৰূপৰ প্ৰথমজন ৰজা যি গুপ্ত সেনাৰ লগত বা গুপ্তা সেনাৰ লগত যুদ্ধ কৰি জয় হৈছিলে. Okay. It was Mahendra Burman who is first performed the Ashwamedha Yajna. This is very very important. আমাক সুধি থাকে exam বিলাকত Ashwamedha Yajna কোনে কৰিছিল? Then answer will be Mahendra Burman. So try to remember this part also. That is Mahendra Burmane কি কৰিছিলে? First Ashwamedha Yajna কৰিছিলে. Next, coming to the next part of the Assam, that is Huyen Tsang visit. This is very very important. Huyen Tsang visited in Kamrup during the reign of King Bhaskar Burman. Pai hori thake kar dinot Huyen Tsang অসমলৈ আহিছিলে. তেওঁ হৈছে King Bhaskar Burman আৰু তেওঁৰ যিটো duration 594 পৰা 650 AD ৰ ভিতৰত আহিছিলে. Okay. Huyen Tsang এখন memorable accounts of his visits to Kamrup. So কামৰূপৰ ভ্ৰমণক লৈ এখন গ্ৰন্থ তেখেতে লিখি থৈ গৈছে বা এখন লিপি তেওঁলোকে লিখি গৈছে. So সেই বুকখনৰ নাম সুধি থাকে CUK. Okay. তেওঁলোকৰ ল্যাঙ্গুৱেজত লিখিছিল CUK. Okay. Next, come to the Harshavardhan. Harshavardhan, another important ruler. Okay. Harshavardhan was the contemporary of Bhaskar Burman. So Bhaskar Burman or contemporary কোন যদি সুধি আহে, so then the answer will be Harshavardhan. Okay. He was the bachelor king. Bhaskar Burman কিয় Bhaskar Burman কোৱা হয় বা কুমাৰ বুলি কিয় কোৱা হয়? Because he is a bachelor king. That's why he was known as Kumar Bhaskar Burman. Okay. Bhaskar Burman was the last king of Burman dynasty. কেতিয়াবা সুধে Burman dynasty last king কোন হয়? So last king is Bhaskar Burman. Okay. Next, the next dynasty after Burman dynasty was Salastambha dynasty. Burman dynasty শেষ হোৱাৰ পিছত আৰু এটা dynasty অসমত আছিলে. সেই dynasty টো আছিলে Salastambha dynasty. Salastambha dynasty লৈ কিছুমান questions আহে যেনে ধৰা King Salastambha begin this dynasty. Salastambha dynasty কোনে begin কৰিছিলে বুলি সুধিলে Salastambha begin কৰিছিল. Among the Salastambha dynasty, Sri Harshadev acquitted himself as a good king. So Harshadev সেই সকলৰ ভিতৰত সকলোতকৈ ভাল king আছিলে. আৰু the last king of this dynasty to সুধি দিব পাৰে. So this is Taiga Singha. Taiga Singha is the last king of this particular dynasty. Okay. শালস্তম্ভৰ বংশৰ পিছত অসমত আৰু এটা বংশ আহিছিল আৰু সেই বংশটো আছিলে পাল বংশ. Okay. So পাল বংশটো start হৈছিলে 990 ৰ পৰা 1010 AD. So ব্ৰহ্মপালে পাল বংশৰ প্ৰতিষ্ঠা কৰিছিল. কেতিয়াবা সুধি দিয়ে কোনে পাল বংশটো establish কৰিছিল বা প্ৰতিষ্ঠা কৰিছিল? Who establishes the পাল বংশ? Then the answer will be this Brahmapala. Okay. So Ratnapala asile Brahmapalar son. So who was the most famous king? So famous king কোন যদি সুধি দিয়ে Pal dynasty, then the answer will be Ratnapala. Okay. During this then coming to the next part of Assam history. So
So yete Joypalar বিষয়ে কৈছে Joypal was the last ruler of this dynasty. So Brahmapala asile prothom ruler, then come to Ratnapala. Ratnapala is the most famous ruler of Pala dynasty, and last ruler is Jayapal or Joypal. Okay. Next come to the first Muhammad bin invention, or the first invention, that is 12,006 to 12,026. So of Kamrupa took place during the reign of King Pithu, who was killed in a battle with Itulumis in 1228. প্ৰথম যেটো মুগলৰ লগত ইনভেনশন হৈছিল তাতে 1200 পৰা 1226 ভিতৰত তেতিয়া কামৰূপৰ যিজন ৰজা আছিল পিথু was killed by ইলটুমিছ আছিল মুগলৰ ইলটুমিছে তেখেতক কিল কৰিবলৈ সক্ষম হৈছিল ওকে next during the second invention by Ikhtiyar Kutubuddin Aibak or Turki Khan about 1256 the king of Kamrupa Sindhu was transferred the Sodia was transferred the capital Kamrup Nagar to Kamatapur in the west. So Kamrup Nagar to Kamatapur in the west transfer from the onwards Kamata's rulers was called Kamateswar. তেতিয়াৰে পৰা Kamatar যিখন ruler হয় তেখেতক Kamateswar বুলি কোৱা হয় তেখেতসকলক Kamateswar বা Kamateswar বুলি কোৱা হয়. Then Durlabh was the king of Kamata kingdom আৰু হেতু সময়ত Kamata kingdomৰ যিজন ৰজা আছিল তেওঁ Durlabh Narayan বুলি কোৱা হয়. So it is from in 14th centuries. Indapurana was the last ruler of Kamata kingdom. Kamata kingdom or last ruler asile Indapurana. Okay. During the last part of 14th century, Arimatta was the ruler of Gaur, the northern region of former Kamatapur, who had his capital in Biddahagar. Okay. The last descendant of Arimatta was Mriganka. So last descendant asile Arimatta, তেওঁ আছিল মৃগঙ্ক. Arimatta সকলৰ পিছত ভূঞা সকলে ৰাজত্ব কৰিছিল অসমত. Then Mughals came to Assam in 15th century. 1500 শতিকাত Mughal অসমলৈ আহিছিলে. In 1st century, Khan kings were come into power, and Nilambar is the third and last king was overthrown in 1492 by Hussein Shah. So last king asile Nilambar. তেখেতক কোনে অতৰাইছিল? হুছেইন শাহে. Okay. That means 1500 শতিকাত ৰজাসকলৰ ৰাজত্ব আৰু তেওঁলোকৰ তৃতীয় আৰু শেষ ৰজা নীলাম্বৰক 1498 চনত হুছেইন শাহে পৰাস্ত কৰি তেওঁলোকৰ ৰাজধানী দখল কৰিছিল ওকে সো এইখিনি আছিল আপ টু দা মুঘল ইনভেনশনস অৰ মুঘলৰ শাসনকাল 1500 শতিকাৰ পিছৰ পৰা ষ্টাৰ্ট হয় তাৰ আগলৈকে অসমত যিখিনি হিষ্ট্ৰি আছিল তাৰ এটা কুইক ৰিভিজনস আপোনালোকৰ কাৰণে আগবঢ়ালো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে then please like share and subscribe কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিব থ্যাংক ইউ ফৰ watching